নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ বাবু আছাম ইউটিউব চেনেলটোলৈ। বন্ধুসকল, নতুনকৈ পদ মুকলি হৈছে অইল ইণ্ডিয়া লিমিটেডত আৰু গোটেই পদখিনি হৈছে আপোনালোকৰ কণ্ট্ৰেকচুৱেল আৰু ইয়াৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন হিচাপে ডিজেল মেকানিক আৰু ফিটাৰ পোষ্ট ওলাইছে আৰু কি দৰকাৰ হ'ব জনাওঁ। লগতে মেকানিকেল ডিপ্ল'মা যদি আপোনালোকে কৰি ৰাখিছে তেতিয়াহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। গতিকে সম্পূৰ্ণকৈ চাই থাকক, গোটেইখিনি কথা জানিব পাৰিব, এমাউণ্ট কিমান, লগতে আপোনাৰ বয়স কিমান লাগিব সকলোখিনি জানিব পাৰিব। প্ৰথমতে পোষ্ট ওলাইছে চাৰিটা পোষ্ট কণ্ট্ৰেকচুৱেলত আছে। সেইকেইটা আছে এছিষ্টেণ্ট ফিটাৰ পোষ্টৰ কাৰণে ইয়াৰ কোৱালিফিকেশ্যন লাগিব 10 পাছ, লগতে ফিটাৰ টেট লাগিব, টেট চাৰ্টিফিকেট, আৰু লগতে 2 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চটো লাগিব, সেইটো কম্পালচৰি। তেতিয়া ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত বয়সৰ লিমিট দিছে 18ৰ পৰা 30 বছৰলৈকে জেনেৰেলখিনি। বাকী OBC NCLৰ কাৰণে 33 ইয়াৰ্ছ, তাৰপিছত SC ST কাৰণে 35। আৰু এমাউণ্ট এটা দিছে ইয়াতে মন্থলি আপোনালোকৰ 21,450 ৰুপিজ টকা পাব আপোনালোকে। লগতে ভেৰিয়েবল যিটো ডেইলি আপোনালোকৰ ৱৰ্ক ডেইছত পাব 825 ৰুপিজ তেনেকৈ আপোনালোকে পাব। তাৰপিছতে আছে কণ্টেক্সুৱেল এছিষ্টেণ্ট ডিজেল মেকানিক। ডিজেল মেকানিকখিনিৰ কাৰণে আপোনালোকৰ লাগিব 10 পাছ, আৰু 10 পাছটো 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব, আৰু ডিজেল মেকানিক লাগিব, লগতে টেট চাৰ্টিফিকেট। এইটো একেই, বয়সৰ লিমিট দিছে 18ৰ পৰা 30লৈকে। OBC NCL হ'লে 33 আৰু SC ST হ'লে 35। ইয়াত এমাউণ্টটো একেই 21,450 ৰুপিজ, আৰু ভেৰিয়েবল এমাউণ্টটো 825 ৰুপিজ। লগতে আৰু এটা পোষ্ট আছে আপোনালোকৰ বাবে ছুপাৰভাইজাৰ, যিটো মেকানিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে কৰিছে। ইয়াতে পোষ্ট আছে 2টা, আৰু ডিজেল মেকানিকৰ কাৰণে পোষ্ট আছিলে 4টা। ইয়াতে 10 পাছ কৰিলে হ'ব আপোনালোকে, লগতে ডিপ্ল'মা লাগিব আপোনালোকৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ফালৰ পৰা, লগতে 2 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ হ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। বয়স ইয়াত অলপ বেছি আছে, 24ৰ পৰা 45লৈকে আবেদন কৰিব পাৰিব। OBC NCL হ'লে 48 আৰু SC ST হ'লে 50। আৰু লগতে ইয়াত ফিক্স এমাউণ্ট দিছে 24,960 ৰুপিজ, আৰু ভেৰিয়েবল এমাউণ্ট দিছে 960 ৰুপিজ। ঠিক তেনেকৈ আপোনালোকৰ কিহত কিমান পোষ্ট আছে এইটো দেখাই দিছে। ফিটাৰৰ কাৰণে URত 2টা আছে, ST কাৰণে এটা আছে, OBC NCLৰ কাৰণে এটা আছে, আৰু ডিজেল মেকানিকৰ কাৰণে URত এটা আছে, SC কাৰণে এটা আছে, OBC NCLৰ কাৰণে এটা আছে, EWSৰ কাৰণেও এটা আছে, আপোনালোকে পাৰিব। তাৰপিছতে মেকানিকেল ছুপাৰভাইজাৰখিনিৰ কাৰণে URত এটা আছে, আৰু OBC NCLত এটা আছে। গতিকে ইয়াৰ বাবে আবেদন আপোনালোকৰ 2/7/2025 হ'ব। তাতে আপোনালোকৰ ৱৰ্ক ইণ্টাৰভিউ হ'ব একেদিনাই, আৰু ইয়াতে যিটো লোকেশ্যন দিছে সেইটো দুলীয়াজান ক্লাব অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানত দিছে। আৰু মেকানিকেল ছুপাৰভাইজাৰখিনিৰ কাৰণে 4 তাৰিখে 4/7/2025, আৰু এছিষ্টেণ্টৰ যিখিনি ফিটাৰ আছে ফিটাৰখিনিৰ কাৰণে 7 তাৰিখে দিছে। গতিকে আপোনালোকে সেইদিনাই ৱৰ্ক ইণ্টাৰভিউ হ'ব, সকলোখিনি কৰিব পাৰিব, সকলোখিনি ডকুমেণ্ট লৈ গৈ আপোনালোকে তাত আবেদন কৰিব পাৰিব। যিসকল ইচ্ছুক তেওঁলোকে অতি শীঘ্ৰেই তালৈ সময়ত গৈ যোগাযোগ কৰি আপোনালোকে এইখন ভালকৈ চাই মেলি যাব পাৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। যদি চাই ভাল পালে লাইক এটা কৰি দিব।